কওকচোন মই এনেকুৱা কি কাম কৰিলো যাৰ পৰিণতিত মই আজি ইমান কানিব লগা হৈছে আপোনালোকে মোক কিয় ইমান কন্দুৱাইছে মই কি অপৰাধ কৰিলো মই কি কৰিলো এনেকুৱা কি কৰি দেখালো আপোনালোকক যাৰ পৰিণতিত মই আজি আপোনালোকৰ কাৰণে এসাজ ভালকে খাব পৰা নাই মানে ভালকে টোপনি যাব পৰা নাই ভালকে এসাজ খাব পৰা নাই খালি চকুলো টুকি থাকিব লগা হৈছে মই কি ভুল কৰিলো আপোনালোকৰ আগত নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ সকলো ভালে কুশলে আছে নে আৰু এতিয়া আপোনালোকৰ মাজলৈ কেইটামান বিশেষ কথা আনিছো এতিয়া আপোনালোকৰ লগত দুআষাৰমান কথা পাতিবলৈ আহিছো বাজিছে ৰাতি 11টা আৰু 11 বজাত আহিছো আপোনালোকৰ লগত কথা পাতিবলৈ প্ৰথমতে এটা কথাই আপোনালোকক কওঁ নাজানো আপোনালোকে মোৰ ভিডিঅ' সমূহ চাই কেনেকুৱা পায় বহুতে মন্তব্য কৰিছে ভাল পায় বুলি আৰু সেই ভাল পোৱা সকলক কৈছো আপোনালোকে যিখিনি পাইছে যিখিনি খাবলৈ পাইছে যিখিনি পিন্ধিবলৈ পাইছে যেনেকুৱা স্থানত আপোনালোকে থাকিবলৈ পাইছে তাতে লৈ পেলাই আপোনালোক সুখী থাকক নহলে ঘনচিৰিকাই যেনেকৈ ৰাজহংসৰ খুজটো লবলৈ যাওঁতে নিজৰ খুজটো পাহৰি গৈছিলে ঠিক তেনেকৈ আমাৰ লগতো তেনেকুৱা হ'ব পাৰে গতিকে যাৰ যিটো স্থান তাতেই থাকিব লাগে আৰু এতিয়া আপোনালোকক কওঁ এটা কথা মই যোৱাকালি যোনটো ভিডিঅ' দিছিলো সেই ভিডিঅ'টোত আপোনালোকে মোক এনেকুৱা ধৰণৰ কমেন্ট কৰিছে ইমানেই কমেন্ট কৰিছে আৰু যাৰ পৰিণতিত মই আজি মানে ভালকে থাকিব পৰা নাই মানে মোবাইলটো হাতত লওঁ আৰু তেতিয়াই মোৰ চকু পানী ওলাই যায় ইমানেই কান্দিছো আৰু কান্দি নিজকে শান্তনাও লৈছো তাৰ পাছতে আৰু সেই শান্তনাখিনি অকল মানে ভালখিনি সাবতি লৈছো আৰু বেয়াখিনি এনেকে দলিয়াই দিছো ভালখিনি এনেকে দুহাতেৰে সাবতি ধৰিছো বেয়াখিনি দলিয়াই দিছো আৰু সেইটো মই আপোনালোকৰ পৰা শিকিছো প্ৰথমতে আপোনালোকক বহুত অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছো বয়োজ্যেষ্ঠ সকলক শ্ৰদ্ধা জনাইছো আৰু কণ শিশু সকলক মোৰ বয়সীয়া সকলোকে মৰম যাচিছো আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছো মানে 2025 চনটো যাতে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি বৃদ্ধি কৰক আৰু সকলোৰে মনৰ আশা ভগৱন্তই মানে পূৰণ কৰক এতিয়া চাওক আজি আপোনালোকে মোক যিমানখিনি মৰম চেনেহ দিছে আৰু মোৰ মানে একদম আজি দুপৰীয়া 2 মান বজাতে 2-3টা মান বাজিছে আৰু তেনেকুৱাতে মই মোৰ গাটো আজি বহুত বেয়া আপোনালোকলৈ অকনমান আগত যোনটো ভিডিঅ' আগবঢ়াইছো আপোনালোকে গম পাইছে মই জুইশালত থাকোতে সেই ভিডিঅ'টো পাইছো কমেন্ট মানে বাতৰিটো পালো সেইকাৰণে মই দুআষাৰ কলো মোৰ মনৰ কথা আৰু তেতিয়া মই একদম এনেকুৱা মানে মোৰ 2টা মান বজাতে মানে মই কি হ'ল মেডিচিন খাই শুই দিয়াৰ পিছতে ঘপককে সাৰ পালো 3:30 মান বজাত 3:30 মান বজাত সাৰ পাই পেলাই মই কমেন্ট পঢ়ো যেহেতুকে মোৰ কমেন্ট মই চাওঁ আৰু বাকি মোৰ যোনসকল প্ৰিয় ইউটিউবাৰ বা যোনসকলৰ ভিডিঅ' মই চাই ভাল পাওঁ তেখেত সকলৰ কমেন্ট সমূহ মই চকু ফুৰাও আৰু কেতিয়াবা এনেকুৱা কিছুমান কমেন্ট আহে সেই কমেন্টৰ কাৰণে আমাৰ চকুলো বাগৰি যায় কিন্তু সেয়া কিন্তু দুখৰ চকুলো নহয় সেয়া হৈছে আনন্দৰ চকুলো আৰু সেই আনন্দৰ চকু পানীখিনি আজি আপোনালোকৰ কাৰণে মই সদায় আজি মানে আপোনালোকৰ কাৰণেহে মই সেই আনন্দৰ চকু পানীখিনি টুকিছো দুখৰ চকু পানী নহয় আনন্দৰ চকু পানী আৰু নিজকে সৌভাগ্যৱান বুলি ভাবিছো আপোনালোকে মোক ইমান মৰম কৰে আৰু আপোনালোকৰ সেই মৰমতে মোৰ আজি দুধাৰি ওলাই আহিছে কাৰণ চাওক আজি মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো দিয়াৰ লগে লগে মোক যোন গৰাকীয়ে বেয়াকে মন্তব্য কৰিছিলে সেই তেখেতক আপোনালোকে চাই লম বুলি কৈছে আপোনালোকে কৈছে যে মা চিন্তা নকৰিব মই কাইলে মানে অলপ পাছত আপোনালোকলে সেই কমেন্ট সমূহ যোনে দিছিলে মই সকলোৰে নামসমূহ কম আৰু সেই নামসমূহ মই কমেন্ট কিটাও পঢ়ি দিম মানে যোন কিটা কমেন্টে মোক কন্দুৱাইছে মই আপোনালোকক পঢ়ি শুনাম কিন্তু কন্দুৱা এটোৱে নহয় যে মই দুখত কন্দা নহয় মই আনন্দক দিছে মোক ইমান মৰম কৰে ইমান মৰম কিমানখিনি মৰম কৰিলেহে তেনেকুৱা এটা কমেন্ট কৰিব পাৰে গতিকে বহুত মৰম যাচিছো আৰু আপোনালোকে মোক অন্য আশীৰ্বাদ দিব নালাগে খালি এটাই ক'ব মই যাতে সুস্থ মানসিকতাৰে আপোনালোকৰ মাজলৈ সঁচা কথাটো কৈহে ভিডিঅ' দিব পাৰো বাকি মোক আৰু একো নালাগে আপোনালোকৰ আশীৰ্বাদ লাগে যাতে মই সুস্থ শৰীৰে আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াব পাৰো আৰু সঁচাৰ ওপৰত মই মাত মাতিব পাৰো হেতুৱে তাৰ পাছতে এতিয়া মই মানে হেতু কথাৰ কাৰণে ভিডিঅ'টো বনাইছো আৰু যিটো টপিকৰ ওপৰত মই ভিডিঅ'টো দিছিলো অকনমান আগত আপোনালোকৰ মাজলৈ যে আজিকালি অবৈধ সম্পৰ্কই কেনেকুৱা ভয়ংকৰ পৰিণতি হয়গে অবৈধ সম্পৰ্ক ৰখা সকলৰ কেতিয়াও সুখী হ'ব নোৱাৰে অবৈধ হ'ব লাগিব কেতিয়াও
নিজৰ সংসাৰখন কেতিয়াও তেনেকুৱা এজন প্ৰেমিক বা তেনেকুৱা এগৰাকী প্ৰেমিকাৰ লগত কেতিয়াও সফল হ'ব নোৱাৰে গতিকে নিজৰ জীৱনটো ধ্বংস কৰি আপোনালোকে কেতিয়াও সেই বিপথে পৰিচালিত নহ'ব আপোনালোকে চাব আপোনালোকৰ যোনখিনি আপুনি কৰি ভাল পায় আপুনি অনুমতে ব্যস্ত হৈ দেখাওকচোন আপুনি নিজৰ কৰ্মখিনি কৰি থাকক আপোনাৰ মাজলৈ তেতিয়া সেই তেনেকুৱা এটা চিন্তাধাৰা কেতিয়াও নাহে আপুনি নিজৰ কামখিনি যিটো কাম কৰি ভাল পায় আপুনি সেই কামটো কৰি থাকক আপুনি যোনটো স্থানত থাকি ভাল পায় সেই স্থানটোত থাকক আৰু সেইখিনিক লৈ আপুনি সুখী থাকক সেইখিনিক লৈ আপুনি সুখী থাকক চাব আপুনি এদিন সফল হ'বই এনেকুৱা নহয় যে কাৰোবাৰ স্বামী এগৰাকী বা কাৰোবাৰ পত্নী এগৰাকী টানি আজৰি আপুনি বস্তু দি পেলাই আপুনি ভাল পাব বিচাৰিব বুলি ভাল পাইছে আৰু আপোনাকো সেই বস্তু দিয়াৰ কাৰণে আপোনাক বহুত মৰম চেনেহ কৰে বুলি আপুনি ভাবিছে নেকি কেতিয়াও নহয় আৰু যোনটো ঘটনা হৈ গ'ল সমান্তৰালভাৱে মই এতিয়াও কৈছো মহিলাগৰাকীৰ গাটো দুখ নথকা নহয় আমি ঘপককে কিবা এটা হ'লে আমি পটককে পুৰুষজনক বা মহিলাগৰাকীক আঙুলি টুৱাও হয় কিন্তু সকলোখিনি চাই ল'ব লাগিব এগৰাকী পুৰুষে এগৰাকী মহিলাক হাত নিদিয়ালৈকে সেই মহিলাগৰাকী কেতিয়াও কলংকিত নহয় আৰু চাওক এগৰাকী মহিলাক সকলোৱে কয় কিবা এটা ঘটনা হ'লে কয় এগৰাকী মহিলাক যে মহিলাগৰাকী বেইছা কিন্তু এজন পুৰুষৰ যেতিয়ালৈকে স্পৰ্শ সেই মহিলাগৰাকীৰ গাত নপৰে তেতিয়ালৈকে কিন্তু সেই মহিলাগৰাকী কেতিয়াও বেইছা হ'ব নোৱাৰে সেইটো কথা সকলোৱে মনত ৰখা উচিত কোনোবা বহুত ব্যক্তিয়ে কয় কোনোবাই কিবা এটা কৰিলে মানে মহিলাগৰাকী কয় এজনী মস্ত বেইছা বেয়া শব্দ কিন্তু বেইছা বুলি কয় কিন্তু চাওক বেইছা কেনেকৈ হ'ল তেওঁ গাত পুৰুষে হাত দিয়াৰ কাৰণে তেওঁ বেইছা হ'ল গতিকে পুৰুষজনো জানো সমান্তৰালভাৱে দোষী নহয় গতিকে ওপৰলৈ থু পেলালে নিজৰ মুখতেই পৰে এইটোৱে নহয় যে অকল মহিলাগৰাকীৰ গাত দোষ আছে মই কৈছো সমান্তৰালভাৱে দুইজনৰ গাতেই দোষ আছে গতিকে কেতিয়াও অবৈধ প্ৰেমৰ ওচৰ নাচাপিব দেই সেইখিনিকে ক'লো আৰু সকলোকে আকৌ এবাৰ পুনৰ ধন্যবাদ জনাইছো ইমানখিনি মৰম আৰু সাপোৰ্ট কৰাৰ বাবে আৰু অকণমান পিছত আহি আছো আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ'ৰ সৈতে বাই বাই